বহুতে এটা প্ৰশ্ন কৰি থাকে যে ড্ৰেছিং ঘৰত কৰিব পাৰি নে নোৱাৰি। ড্ৰেছিং সাধাৰণতে ঘৰত কৰিবলৈ দিয়া নহয়। আপুনি প্ৰেছক্ৰিপশ্যনখনত চাব, যদি তাত ষ্টেৰাইল ড্ৰেছিং বা এণ্টিছেপ্টিক ড্ৰেছিং বুলি লিখা আছে, তেতিয়াহ'লে সেইটো সদায় হস্পিটেলত কৰিব লাগে। কিয় কৰিব লাগে? কাৰণ সেই ড্ৰেছিংটোৰ কাৰণে এটা ষ্টেৰাইল এনভাইৰনমেণ্টৰ প্ৰয়োজন। ষ্টেৰাইল ইনষ্ট্ৰুমেণ্ট, ষ্টেৰাইল গজ, ষ্টেৰাইল পেডছ আৰু ট্ৰেইন পাৰ্চনৰ প্ৰয়োজন। যদি সেইটো ঘৰত কৰা হয়, তেতিয়া তাত কণ্টামিনেশ্যনৰ বহুত চান্স থাকে। ড্ৰেছিংটো কৰা হয় ইনফেকশ্যন প্ৰিভেনশ্যনৰ কাৰণে আৰু যাতে আপোনাৰ উণ্ডটো ভালদৰে হিল হয় তাৰ কাৰণে কৰা হয়। সেইকাৰণে ড্ৰেছিং কেতিয়াও ঘৰত ট্ৰাই কৰিব নালাগে। কিছুমান সৰু সৰু কাট ইনজুৰি, বাৰ্ণ, সৰু আৰু যিবোৰ মানে ষ্টেৰাইল পেড আনি ভালদৰে হেণ্ড ৱাছ কৰি গ্লভছ পিন্ধি এণ্টিছেপ্টিক চলিউশ্যন ইউজ কৰি কৰিব পাৰি। তেনেবোৰ ঘৰত কৰিব পাৰি, কিন্তু ডাঙৰ চাৰ্জিকেল ইনচিজন ড্ৰেছিং বা চিজাৰিয়ান ছেকশ্যনৰ ড্ৰেছিং সেইবোৰ কেতিয়াও ঘৰত ট্ৰাই কৰিব নালাগে। আৰু এনেধৰণৰ সৰু সৰু কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰিব, যিখিনি জানো জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।